হাই এভৰিৱান, গুড মৰ্ণিং। আশা কৰিছোঁ সকলোৰে খবৰ ভাল আৰু আল্লাহ আমাকো ভালে ৰাখিছে আপোনালোকৰ দুৱাত। গতিকে আজি হৈছে ৰমজান মাহৰ 5 নম্বৰ দিন, 5 নম্বৰটো ৰোজা। গতিকে আজি আৰু বিশেষ এটা কামত ওলাইছোঁ। এয়া আপোনালোকক দেখাই আছোঁ বাৰু, কি কথা কি বতৰা সকলোখিনি গম পাব। ভিডিঅ'টি একেবাৰে শেষলৈ চাই থাকিব। বাচ্চাৰাটো বহুত বছৰৰ মূৰত দেখা পালোঁ আৰু বাচ্চাৰা আজিকালি নাই। খুব ধুনীয়া বাচ্চাৰা। এইটো আমি চাৰ্কল অফিচত আহিলোঁ এটা কামত। গতিকে আধাৰৰ ফোন নম্বৰ চেঞ্জ কৰিব আহিলোঁ আৰু লগতে আহি এই উপায়ুক্ত এইটো ধুনীয়া লাগিল ন বাচ্চাৰাটো, চক্ৰ বাচ্চাৰা। এই মণ্ডল অফিচত গতিকে আমি দিও আহিলোঁ। এতিয়া যাওঁ আৰু ন চিমু বেলেগ চিমু নাম্বাৰ দিয়া আছিল, ডিএক্টিভেট এক্টিভ নাম্বাৰ এটা দিলোঁ। গতিকে এতিয়া যাওঁ আমি। আৰু যিহেতুকে এইফালে ৰোজাও আছে, মই নামাজ পঢ়িব আছোঁ, কাম বহুত আছে। গতিকে লগ পাই আছোঁ দিয়ক ঘৰত গৈ। আৰু আপোনালোকক একেবাৰে ইফতাৰৰ সময়ত লগ পালোঁ। আৰু এতিয়া মই ইফতাৰৰ কাৰণে আজি নাস্তা বনাইছোঁ, চুজিৰ হালোৱা। আপোনালোকেতো বহুত ধুনীয়াকৈ বনায়, কিন্তু মই মোৰ ষ্টাইলত বনাইছোঁ। যিহেতুকে ৰেচিপিটো দিবও ট্ৰাই কৰিছোঁ। আৰু আপোনালোকে যদি ভাল পায় এনেকুৱাকৈ বনাই খাব। আৰু লগতে যদি মোৰ ৰেচিপিটো ভাল পায় প্লিজ কমেণ্ট এটাত জনাব। আৰু আপোনালোকে ক'ৰ পৰা চাই আছে ভিডিঅ'বোৰ জনাবচোন। আৰু অকণমান নিমখ দিছোঁ, যিহেতুকে মিঠা বস্তুটো অকণমান নিমখ হ'লে খুব ভাল লাগে ইয়াৰ জুতিটো। আৰু চুজিখিনি কিছু সময় ধৰি ভাজি আছোঁ, অকণমান ৰঙা আহিছে, দেখিছেনে? গতিকে এতিয়া চুজিখিনি মোৰ প্ৰায় ৰেডিয়ে হৈ যাব ভজা। মই ব্যৱহাৰ কৰিছোঁ আমুল তাজা আৰু লগতে আমুল পাউডাৰ। গতিকে এইখিনি দি লওঁ আৰু দিছোঁ চেনি। আনফালে পকৰীৰ কাৰণেও যা যোগাৰ ৰেডি হৈ গ'ল। আৰু এইফালে ভাবিছোঁ অকণমান আটা লৈছোঁ আৰু কেইখনমান ৰুটিও বনাম। পানী উতলি আছে, মই ইয়াতে দি দিলোঁ আৰু অকণমান নিমখ দিছোঁ। ইয়াতে ৰিফাইন তেলো ব্যৱহাৰ কৰিছোঁ। এতিয়া চামুচ এখনৰ সহায়ত লৰাই দিছোঁ, যিহেতুকে বইল হ'ল। যিহেতুকে বুট লাগিবই, আমাৰ সকলোৰে ঘৰত ৰমজান মাহত বুট থাকিবই মানে। আৰু মই পৰঠা বনাই আছোঁ। আৰু বুট ভাজি আছোঁ ধুনীয়াকৈ। আৰু মই বুট অকণমান কেঁচাকৈও ৰাখি দিওঁ, তেনেকুৱাকৈও খাই ভাল লাগে। গতিকে ভজা বুটটো লাগিবই। বুট ভাজি আছোঁ। মোৰ পকৰীও ৰেডি হৈ গ'ল। আৰু ইফতাৰৰ সময় হ'বই আৰু বেছি সময় নাই। গতিকে এইখিনি সময় আচলতে দৌৰা-দৌৰি। গতিকে লগ পাই আছোঁ আপোনালোকক। আৰু এইফালে মিষ্টাৰো আহি পালে আৰু ইফতাৰৰ সময়ত। গতিকে মাছ আনিছে, কাৱৈ মাছ। মাছখিনিও যিহেতুকে গোটেইকেইটা জীয়াই আছে, মই অকণমান পানী দি সুন্দৰকৈ থৈ দিওঁ। ইফতাৰ কৰি উঠি জানাইতো কিমান বাচন বৰ্তন হ'লে, গোটেইখিনি চাফ চিকুণ কৰি এতিয়া মই ৰাতিৰ কাৰণে মাছ বনাম, কাৱৈ মাছ। গতিকে সুন্দৰকৈ বনাই আছোঁ। আজিৰ ভিডিঅ'টি এইখিনি আছিল। আৰু ভিডিঅ'টি চাই কেনেকুৱা পালে আপোনালোকে শেষত একেবাৰে জনাব নাপাহৰিব। আকৌ এটি সুন্দৰ ভিডিঅ'ত লগ পোৱাৰ আশাৰে। তেতিয়াহ'লে সকলোৱে ভালে কুশলে থাকক আৰু মোৰ কাৰণে দুৱা প্ৰাৰ্থনা কৰিব। বাই বাই।